মৃণাল মই তোমাক সুধছো যে অহাকালি কৃষ্ণ জন্মাষ্টমী হয়, কিন্তু কথা হ'ল অহাকালিৰ জন্মাষ্টমীটো মানে অসমত পালন কৰা নহয়, কাৰণ অসমত ৰোহিণী নক্ষত্ৰ নিমিলে। গতিকে এই ক্ষেত্ৰত তোমাৰ পৰা অলপ এডভাইচ বিচাৰিছো যাতে ৰাইজে জানিব পাৰে কথাটো ভালকৈ বিতংভাৱে। ঠিক আছে। আমাৰ অসমত পৰম্পৰা অনুসৰি ভাদ মাহৰ কৃষ্ণ অষ্টমী তিথিত যেতিয়া ৰোহিণী নক্ষত্ৰ যুক্ত হয় সেই তিথিটোত আমাৰ শ্ৰীকৃষ্ণৰ জন্মাষ্টমী হিচাপে পালন কৰা হয়। আৰু সেই সময়ত কিছু পঞ্জিকাই এই ধৰণেও লিখিছে অহাকালিৰ দিনটোতো জন্মাষ্টমী লিখি আছে। এইটো হ'ল মানে বৃন্দাবন অঞ্চলৰ যি মানে কেলেণ্ডাৰ, গকুল বৃন্দাবনৰ কেলেণ্ডাৰ, তেখেতসকলৰ মতে ভাদ মাহ অলৰেডি পৰি গৈছে। কিন্তু মানে শ্ৰীকৃষ্ণ জন্মৰ সময়ত যিটো নক্ষত্ৰ যুক্ত হব লাগে ৰোহিণী নক্ষত্ৰ, সেই নক্ষত্ৰ অহাৰ তিথি নেক্সট যিটো আমি তিথি পাম অষ্টমী তিথি সেইটোত নাপাওঁ। গতিকে আমাৰ পৰম্পৰা অনুসৰি আমি ভাদ মাহৰ কৃষ্ণ অষ্টমীটোত ৰোহিণী নক্ষত্ৰ যেতিয়া যুক্ত হয় সেইদিনাহে আমাৰ অসমত মানে পৰম্পৰা অনুসৰি অসমত জন্মাষ্টমীটো পালন কৰা হয়। তাৰমানে আমি এইটো কথাৰ দ্বাৰা বুজি পালো যে আমাৰ গোটেই ভাৰতৰ কেলেণ্ডাৰ বিলাক একে নহয়। আচ্ছা, আমাৰ যি ধৰণে বলবম অনুষ্ঠানটো ধৰক আমাৰ অসমত প্ৰচলিত হৈ থকা এটা মানে অৰিজিনেল উৎসৱটো আছিল ঝাৰখণ্ডৰ অনুষ্ঠান এটা। এই ঝাৰখণ্ডৰ বলবম অনুষ্ঠানো আমাৰ অসমত পালন কৰিছে। কিন্তু এই ধৰণৰ তেখেতসকলে পূৰ্ণিমাৰ পৰা পূৰ্ণিমালৈ মানে শাওণ মাহটো ধৰে আৰু সেই শাওণ মাহৰ ভিতৰত তেখেতসকলে বলবমটো পালন কৰে। কিন্তু আমাৰ পবিত্ৰ শাওণ মাহৰ 1 তাৰিখৰ পৰা শাওণ মাহৰ 30 তাৰিখলৈ সময়খিনিত আমাৰ পূৰ্ণিমা পাৰ হৈ যোৱাৰ পিছতো মানে আমাৰ শাওণ মাহ চলি আছে। অহাকালিলৈ পৰহিলৈ শাওণ মাহে থাকিব, ৰবিবাৰ দমাহী চলিব। কিন্তু মানে ঝাৰখণ্ডৰ চিষ্টেমৰেতো এতিয়ালৈ মানে শাওণ মাহ শেষেই হৈ গ'ল, তেখেতসকলৰ বলবম অনুষ্ঠান শেষেই হৈ গ'ল, পূৰ্ণিমাতে হয়। তেনেকুৱাকে উত্তৰ প্ৰদেশৰো যিখন মানে বৃন্দাবনী কেলেণ্ডাৰ, তেখেতসকলৰ কেলেণ্ডাৰ মতে ভাদ মাহ পৰিছে। সেই হিচাপে তেখেতসকলৰ মানে জন্মাষ্টমীটো এইটো অহাকালি হয়। তাৰমানে তেখেতসকলৰ কেলেণ্ডাৰ মতে ৰোহিণী নক্ষত্ৰ অহাকালি মিলিব, কিন্তু অসমীয়া কেলেণ্ডাৰ মতে ৰোহিণী নক্ষত্ৰ অহাকালি নিমিলে। আৰু এইটো এটা কথা থাকে, তাৰমানে সেই সময়খিনিৰ যিটো মানে প্ৰেতপক্ষ চলিব আচলতে, সেই কাৰণেও তেখেতসকলে যিটো প্ৰথম 2টা তিথি পায় তেখেতসকলৰ কেলেণ্ডাৰ মতেও, পিছতো এটা মানে অষ্টমী তিথি পালেও সেই সময়ত প্ৰেতপক্ষ চলিব। যিটো প্ৰেতপক্ষত মানে তেখেতসকলে প্ৰিফাৰ কৰিছে আমি দেৱপক্ষতে কামটো কৰো, তিথিটো উদযাপন কৰো। আৰু মই আপোনাৰ আগতো এদিন কৈছো মানে নক্ষত্ৰযুক্ত যিটো তিথি সেইটোৱে জন্মদিন বা তিথিৰ কাৰণে উৎকৃষ্ট হয়। আপোনাৰ ছোৱালীৰ জন্মদিনতো মই এই ধৰণে এটা কৈছিলো। সেইটোও মই ৰাইজৰ মাজলৈ বাৰু দিছো আগবঢ়াই। মই আজি নক্ষত্ৰ যেতিয়া যুক্ত হয় সেইটোৱে মানে শ্ৰেষ্ঠ তিথি হ'ব। গতিকে ভাদ মাহৰ যিটো আমাৰ অষ্টমী তিথি পাব, সেই তিথিটোতে আমাৰ অসমত পৰম্পৰাগতভাৱে কৰি অহা জন্মাষ্টমীটো তেতিয়াই পালন কৰা হ'ব। তোমাক বহুত বহুত ধন্যবাদ। মই এই অডিঅ'টোৰ যোগেদি মই সমূহ অসমবাসীক জনাও যে অহাকালি আমাৰ জন্মাষ্টমী কেতিয়াও হ'ব নোৱাৰে। অসমৰ জন্মাষ্টমী পালন হ'ব ভাদ। আমাৰ জন্মাষ্টমীৰ এই ৰোহিণী নক্ষত্ৰ তিথিটো ভাদ মাহৰ কোনদিনা মিলিব তুমি কোৱাচোন? ভাদ মাহৰ 28 তাৰিখ, ইংৰাজী 2025 বৰ্ষৰ 14 ছেপ্টেম্বৰ তাৰিখে সেই তিথিটো মিলিব। আৰু আমাৰ অসমত 28 ভাদ তাৰিখে জন্মাষ্টমীটো পালন কৰা হ'ব। অসমত 28 ভাদ তাৰিখে জন্মাষ্টমীটো পালন কৰিব। গতিকে সমূহ ৰাজ্যলৈ এই বতৰা দিলো যাতে খেলি মেলি নোহোৱাকৈ 28 ভাদত সকলোৱে জন্মাষ্টমী পালন কৰে। 28 ভাদ 14 ছেপ্টেম্বৰ। ধন্যবাদ।